Hey guys, গধূলিতে মই আহি গলো আমাৰ ঘৰৰ ওচৰৰে বুধবৰীয়া বজাৰলৈ দেওবাৰো হয় বুধবাৰেও হয় এইফালে চাকচোন এয়া টোপোলা বিলাকত আছে নেমু আৰু শাক বিলাক চাওক একদম পুৰা তাজা তাজা একচুয়ালি কাইলৈ তা মানে মই বাহৰ গাজৰ এটা ৰেচিপি শেয়াৰ কৰিম তাকে বাহৰ গাজ বিচাৰি আহিলো এয়া হ'ল বাকলি নুগুচোৱা আৰু এয়া হ'ল বাকলি গুচোৱা ধুনীয়াকৈ একদম টোপোলা বান্ধি বান্ধি বিকিছে দেই মই এইকেইটা লৈ আহিলো বাকলি গুচোৱাবোৰ আনিলে তাৰমানে দিগদাৰ হৈ যায় নুগুচোৱাবোৰ আনিছো গতিকে কাইলৈ লগ পাই আছো ৰেচিপিটো লৈ বন্ধু-বান্ধৱীসকল ৰাতি যে মই কৈছিলো বাহৰ গাজৰ এটা ৰেচিপি বনাম এয়া হ'ল বাহৰ গাজৰ ৰেচিপিটো আৰু বাহৰ গাজৰ ৰেচিপিটো বনাওতে কি কি প্ৰয়োজন হৈছিল কি মছলা দিছিলো তাকে মোৰ বাৰীখনতে আছে বলক বাৰীখনৰ পাহো হাই এভৰিৱান আজি মই আকৌ মোৰ বাৰীখনৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছো বাৰীখনত কিবা কিবি বিচাৰি লৈ যাও মছলা কেইটামান এতিয়া কি মছলা হয় আপোনাক দেখাইছো কি মছলা মই বাছিব আহিছো কিছুমান আপোনালোকে চিনি পাব কিছুমান চিনি নাপাব পাৰে মই ৰেচিপিটো দিবলগীয়া মছলাসমূহ এইখিনিয়ে আৰু এইবিলাকৰ নাম কি হয় বাৰু আপোনালোকে জানে নে মই পিছে নাজানো হলে দেই অকল তাৰমানে মই মণিপুৰী ভাষাতে জানো অসমীয়াত কিবা কি কয় মই নাজানো কমেন্ট কৰি জনাই দিবচোন আপোনালোকে প্লিজ প্ৰথমতে এইবোৰ বাকলি গুচাই লওঁ ধুনীয়াকৈ এইকেইটা চাফা কৰি লওঁ প্ৰথমতে এতিয়া ধুনীয়াকৈ এইবোৰ ছটা ছটাকে এনেকে কাটি লওঁ বহুত ডাঠকে কাটিব নালাগে পাৰিলে পাতল পাতলকে কাটিব ইমান পাতল পাৰে ইমান পাতল আপোনালোকে ৰেচিপিটো খুব ধুনীয়াকৈ চাই যাব যদি কাটি চাই তেনেহলে তাৰমানে গম নাপাব ন কত কেনেকা কি দিলো বুলি হেয়ে ভালকে চাই যাওক আপোনালোকে আলু যেনেকৈ চিপছ বনালে আলু চিপছৰ চিপছ বনাওঁতে যেনেকৈ কাটে সেইটো কাটিব এতিয়া মই কাটি লওঁ ধুনীয়াকৈ কাটি ললো এয়া এতিয়া মই এই বাউলটোত ভৰাই লৈ ধুনীয়াকৈ ধুও এতিয়া দেই এইটো এতিয়া ধুনীয়াকৈ ধুই লৈ আহিলো এতিয়া কুকাৰটোত মানে কেইবাটাও চিটি মাৰিবলৈ দিম কাৰণে এইটো বস্তুটো টাইট হৈ থাকে যে ধুনীয়াকৈ সিজিবৰ কাৰণে কমেও মই 9টা 10টা মান মই চিটিয়ে মাৰিম তাৰমানে কোমল হ'ব বহুত পানী দিব নালাগে পানী অলপমান এনেকে এইটো সাজত দিব লাগে এতিয়া মই অলপমান মচুৰ দালি লম এইটো অলপমান এতিয়া ভিজাই থম এতিয়া এইটো হৈ গ'ল এতিয়া মই উঠাম দাইল এতিয়া ইয়াতে দাইল বহাম দাইলটো বহাই দিম এতিয়া দাইলটো সিজিলে দাইলটো মানে কি বহুত বেছিকৈ সিজাই দিব নালাগে অলপমান এই এনেকে আধা ফুটাৰ নিচিনা এনেকে সিজাব লাগিব একদম শুকানকে পানী কমকে দি পেলাই সিজাব আৰু চাই থাকিব লাগিব পটককে শুকাই যায় মোৰ পটককে এটা মানে লাগি ধৰাৰ নিচিনা হৈ গৈছিলে ভালকে চাই থাকিব লাগিব যদি আপোনালোকে যেতিয়া সিজাই একদম শুকান হৈ গৈছে এতিয়া এটাটাকে হৈ গৈছে না এনেকে এইটোৱে এনেকুৱা অৱস্থাতে উলিয়াই থব লাগিব আপোনালোকে পানী বেছিকে দিলে তাৰমানে গেলি যায় বস্তুটো আৰু চাই থাকিব লাগিব একো দিয়া নাই নিমখ চিমখ একো দিয়া নাই পিছতহে দিম দেই এতিয়া এইবোৰ ৰেডি হৈ গ'ল এয়া মছলাবিলাক তেতিয়া যে মই বাৰীৰ পৰা বিচাৰি আনিছিলো এয়া মছলা সোপা আছে আৰু এইটো হ'ল বাহৰ গাজটো মানে কি ধুনীয়াকে কুকাৰৰ পৰা উলিয়াই ঠাণ্ডা কৰি ললো এতিয়া বাহৰ গাজবিলাক তাৰমানে কি অলপ এনেকে ইয়াৰে মানে পানী বিলাক অলপ এনেকে চেপি পেলাম চেপিব লাগিব এয়া এটা চেপিব লাগিব চেপি পানী বিলাক উলিয়াই দিম একেবাৰে সহজ বহুত টান নহয় এতিয়া এইটো হৈ গ'ল এতিয়া এটা বস্তু দিম
এইটো হল দেখিছেনে এই হল জলকীয়া আৰু ভিতৰত আছে হিদল মাছ মই এইটো কুকাৰতে এটা মানে ভাতৰ ওপৰতে দিছিলো ভাতৰ ভাপতে সিজাইছো আৰু এটো কেনেকৈ সিজাব লাগে মই আগৰ বহুত কিটা মই ভিডিও দিছিলো মই বাৰু ডেসক্ৰিপচনত লিংকটো দি দিম আপোনালোকে চাই লব কেঁচা জলকীয়া আৰু এয়া হল হিদল মাছ এতিয়া মই একেলগে এনেকে দি দিম ইয়াতে বিনা তেলতে খুব সোৱাদ লগা ৰেচিপি আৰু কোনোবাই যদি জ্বলা খায় খুব জ্বলা দিবও পাৰে ভোট জলকীয়া দিলেতো আৰু টেষ্টি হয় খাবলে যদি জ্বলা নাখায় তেনেহলে এটা বা দুটা জলকীয়া দি পেলাই মানে বনাব পাৰে অলপ অলপ জ্বলা লাগি থাকিলে মানে ভাল লাগে টেষ্টি হয় আৰু খুব জ্বলা প্ৰিয় সকলৰ বাবে এইটো মানে খুবেই টেষ্টি ৰেচিপি হয় খুবেই টেষ্টি পাব খুবেই ভাল পাব খাবলে এতিয়া মই এইবিলাক মছলা ধুনিয়াকৈ কুটি লওঁ তাৰ মানে সৰু সৰুকে মিহি মিহিকে কুটি লওঁ তাৰ পিছতে ইয়া নিমখ দিলওঁ ইয়াতে সোৱাদ অনুযায়ী নিমখটো দি দিলো তাৰ পিছতে মই এইটো বস্তু কিহেদি হানিম এয়া গিলাস সৰু গিলাস এটা লৈ লৈছো মই ধুনিয়াকৈ গিলাসৰ পিছাইটো দি এনেকে হানি লওঁ তাৰপিছত চাই থাকিব আপোনালোকে সেইফালে চাই থাকিব তাৰপিছত আৰু আছে কাটি নিদিব ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু এইটো হৈ গ'ল ধুনিয়াকৈ হাতেদি এয়া এনেকৈ কৰি ল'ব আৰু ভালকৈ মিক্স হ'বলৈ হ'লে আপোনালোকে হাতেৰে এনেকৈ মিক্স কৰিব লাগিব ধুনিয়াকৈ হাতেৰে মিক্স কৰিব লাগিব এয়া ধুনিয়াকৈ হনা হৈ গৈছে হাতেৰে হাতখন তাৰমানে জ্বলা লাগিব পাৰে আপোনালোকে পটাপট এইটো হানি শেষ হৈ ধুই ল'ব এইটো হানি শেষ হ'ল তাৰপিছতে আৰু মছলাখিনি আছিলে যে মছলাখিনি মই ইয়াতে দি দিম মছলাখিনি ইয়াতে মই দি দিছো মছলা মছন্দৰী আৰু দীঘল দীঘল পাত থকাটো যে হেতুহে মই হেৰি কৰিলো কুটিলো আৰু বাকি এইটো বস্তু তুলসীৰ নিচিনা পাত যে এটো মই কুটি দিয়া নাই কুটি দিলে বেয়া হয় খাবলে হেই এটা মানে মই এইটো পাতটো যে এইবিলা অপচনাল হয় দিলে হ'ব নিদিলে হয় আপোনালোকৰ যদি একো নাই মছন্দৰী দিব পাৰে মছন্দৰী সকলোৰে ঘৰতে এভেইলেবল থাকে আৰু মছন্দৰীৰ লগতে আপোনালোকে পিয়াজ দি দিব পাৰে আপোনালোকে পিয়াজ দিব ইয়াতে কাটি কাটি পিয়াজ দি দিব এইবিলাক মণিপুৰী মানুহৰ যিকিটা মছলা ঘৰত অসমীয়া মানুহৰ ঘৰত তেনেকে এভেইলেবল নাথাকে আৰু যদি থাকেটো খুবেই ভাল আৰু মছন্দৰীটো প্ৰায় বিলাকৰ ঘৰতে ঘৰে ঘৰে পোৱা যায় এভেইলেবল থাকে এইবিলাক মণিপুৰী মানুহৰ যিকিটা মছলা ঘৰত অসমীয়া মানুহৰ ঘৰত তেনেকে এভেইলেবল নাথাকে আৰু যদি থাকেটো খুবেই ভাল আৰু মছন্দৰীটো প্ৰায় বিলাকৰ ঘৰতে ঘৰে ঘৰে পোৱা যায় এভেইলেবল থাকে এতিয়া এইটো বস্তুটো মই এনেকে এডাল এডাল এনেকে পাতকিটা ছিঙিম ছিঙি এনেকে দি দিম এতে মানে এনেকে ছিঙি দি দিম মই কুটি নলওঁ কুটি ললে বেয়া হয় খাবলে হেতু কাৰণে এনেকে দি দিম আৰু ইনি এনেকে অলপ অলপকে এনেকে হানি লম হয়নে বাৰু টেষ্টি লগা দেখা টেষ্টি লাগিছে নে বাৰু আপোনালোকে একেবাৰে অতি সহজতে খাব মানে বনাই খাব পাৰিব একেবাৰে সোৱাদ লগা হয় আৰু একো এটা তেল নাই এফুটা তেল নাই ইয়াতে দেই এফুটা তেল দিয়া নাই এফুটা তেল নিদিয়াকৈ এনেকৈ সহজতে খুব সোৱাদ লগা টেষ্টি আপোনালোকে ঘৰতে ৰেচিপিবোৰ বনাই খাব পাৰিব এয়া হল বাহৰ গাজ কিছুমানে বাহৰ গাজবিলাক কি কৰি খাও কি কৰি নাখাও এনেকুৱা ভাবি থাকে নহয় জানো হেৰি বনাই দিয়ে কিছুমানে বাহৰ গাজ মানে ভাজি পেলাই বনায় প্ৰায় বিলাকে কয় ভাজি খালে হেনো টেষ্টি নালাগে কিন্তু মই মোৰ এই পদ্ধতিটো খাই চাওক আপোনালোকে নিশ্চয় সোৱাদ পাব আৰু কব লাগিব আপোনালোকে যে হয় দিয়া ইমান টেষ্টি লাগিলে বুলি এয়া হৈ গল ৰেডি
আজি আকৌ এয়া গোটেইকেইটাই এইটো ৰুমতে ভাত খালোহি কাৰণ ডাইনিং ৰুমত ইমান গৰম এইটো ৰুমত মানে ধুনীয়াকৈ বতাহ আহি থাকে সেইটো ৰুমতে বহিলোহি আৰু আমি তলতেই ভাত খাওঁ সদায় তাৰমানে ৰাতি হওক দুপৰীয়া হওক তলতেই বহি ভাত খাওঁ আৰু ইমান টেষ্টি হৈছে তাৰমানে বাঁহৰ গাজটো মানে একেবাৰে জ্বলাও হৈছে আমাৰ এখেতেও বিৰাটেই ভাল পায় তাৰপিছত ডেডৰ আৰু এয়া মোবাইল চোৱাৰ হেবিটটো নাযায়েই ননৰ পিছতকৈ খাব হেনো বোলে স্কুলৰ পৰা আহি পাইছেহি যে এখেতে আৰু সেয়া কাঁহী উঠাই খাইছে আচলতে টেঙাৰ আঞ্জাৰ জোল তাৰপিছতে আৰু চবেই খাই উঠি গ'ল অকল মই হৈ গ'লোগৈ এতিয়া ময়ো লাহে লাহে খাই লওঁ আৰু এতিয়া টাটা বাই বাই